হাই ফ্ৰেণ্ড, কি খবৰ? আপোনালোকৰ চাগে সকলোৰে ভালেই। আৰু যোৱা নিশা খুব ডাঙৰ এটা এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট বুলি ক'ব নোৱাৰি, এক্সিডেণ্ট বুলিয়ে মই কৈছোঁ। যিহেতু কাৰোবাক বচাবলৈ গৈ যিহেতু মোৰ হাতত দুখ পালোঁ। আৰু বৰ্তমান মই ওলাইছোঁ গোলাঘাট মেডিকেল। যিহেতু হাতৰ হাড় ভাগিছে যদিও নাজানো, ফ্ৰেকচাৰ হৈছে যদিও নাজানো। আৰু মেডিকেল যাম, মেডিকেল ওলালোঁ যিহেতু যাবলৈ। মোৰ লগত যাব, বাবু যাব, আৰু সোণোৱাল যাব যিহেতু। আৰু মেডিকেলত এতিয়া এক্সৰে কৰিম। এক্সৰে কৰাৰ পাছতহে সঠিক গম পোৱা যাব কি হৈছে কি নাই হোৱা। আৰু আপোনালোকক জনাম কি কাৰণে কি হ'ল, সকলোখিনি জনাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু বৰ্তমান আহি এতিয়া গোলাঘাট মেডিকেল পাইছোঁহি। আৰু এইটো দেখিছে হাতৰ অৱস্থা কি হৈ আছে। মোক এখন দুখ পাইছোঁ আপোনালোকক, যিহেতু শিৰ এডাল যিহেতু দুখ পাইছোঁ। আৰু এতিয়া মেডিকেল যাম, কি হয় সকলোখিনি দেখুৱাই থাকিম। আৰু ডাক্তৰক দেখুৱালোঁ আৰু এক্সৰে কৰিবলৈ আহিছোঁ। এক্সৰে এতিয়া কৰিম, যিহেতু বহি আছোঁ এক্সৰে ৰুমৰ ওচৰতে। এয়া দেখিছে এক্সৰে ৰুমত বহি আছোঁ। আৰু এক্সৰে কৰাৰ পাছতহে সকলোখিনি গম পাম মই মোৰ হাতখন কি হৈছে। যিহেতু মই হাতখন দাঙিব নোৱাৰোঁ, ফুলি গ'ল। আৰু আহিলোঁ, এক্সৰে কৰিলোঁ। যিহেতু হাতৰ হাড়ডাল মোৰ ফাটি গৈছে। আৰু যেনে তেনে গাড়ী লৈ পেলাই আহিছোঁ মেডিকেল। আৰু মোৰ লগত সোণোৱাল আছে আৰু বাবু আছে। আৰু গাঁৱলীয়া ট্ৰিটমেণ্ট কৰিব লাগিব, যিহেতু ডিউটিৰ কথা আছে। হাতখন ভাল নকৰিলে মই ভিডিঅ' বনাবও নোৱাৰোঁ, একো কৰিবও নোৱাৰোঁ। যিহেতু সোঁ হাতখনত যিহেতু দুখ পোৱা হৈছে মই। আৰু কাইলৈ যাম গাঁৱলীয়া ট্ৰিটমেণ্ট কৰিবলৈ। আৰু আশীৰ্বাদ কৰিব আপোনালোকে যাতে মোৰ হাতখন ভাল হয়। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ বাই বাই।